Hari Hari Ram Krishna Hankara Guru Hari Bharat Purana Abhijata Prakaha Paraya Nanamada Jata Mahajana Param Ananda Rakhamaya Uti Hui Jama Prakakhaya Mahabhagavata Nuhanta Jawe Mahabhagavata Nuhanta Jave Bekoda Krishna Hankar Guru Jana আজি আহিলে পদ না সভা খদ হব কথা নিৰন্তৰ বৈকুণ্ঠ পয়ান ইটো লীলা শংকৰৰ অন্ধকোষ তলে গুহ্য ভূমি ওপৰত বিষ ফুহৰা ভৈল দুয়ো মধ্যত বেয়া জেগা অন্ধকোষ তলে গুহ্য সাংঘাতিক বিষয় এটা হুৱে নহে তাক লোক হবে নজানয় হেন কথা খানি গুৰু লোকতক হয় নাপৰা পৰিয়া দিন চাৰি যেৱে আছে বৈকুণ্ঠৰ নৌকা জান আখিলন্ত পাছে আকাশৰ পৰা আখি নৌকা যে আশ্ৰয় গুৰু মাত্ৰ দেখে তাক আনে নেদেখয় পৰম শোভন সিটো নৌকা মনোহৰ আখি আছে তাত হবে ভক্ত নিৰন্তৰ
পাইকৰ সকলো আহি আনন্দৰে পাৰিষদসকল আহিছে ন সকলো লগতে আছে দেখন্তে বিস্ময় যেন সূৰ্য কৰে কান্তি অনন্ত প্ৰকাশ যেন জ্বলে ৰত্নপান্তি সুবৰ্ণ ৰতনে কৰি আছে নানা কাম দুই শাৰী হুয়া তাত বসি লৈ নাম জকমকাই পোহৰ হৈ আছে নাওখনত আৰু দুইফালে ভকত বহি আছে মাজতে মানে দুজনে আত্মা বহাব তাৰপাছত নামে নামে গৈ থাকিব হিংসাখন আখন তাহাতে প্ৰকাশয় আগে গুৰি উচিত কাণ্ডাৰ ধৰিছয় একান্ত ভকতে তাতে ভৈলা পিৰি পাত নতলে নভাগে সিটো নোকা বৰদাত তেনেকুৱা সেইটো নাৰদ প্ৰহ্লাদ যম জনক ভকত বাৰয় বৈষ্ণৱ তাত বসিয়া আচন্ত ভবাৰ হাতত বৈঠা সুখে নাম গাই অনন্ত আনন্দ তাল মৃদংগ বজাই এখন গৌৰৱ নিদিয়া কৈছে নাৰদ প্ৰহ্লাদ যম জনক ভকত বাৰয় বৈষ্ণৱ তাত বসিয়া আচন্ত সবাৰ হাতত বৈঠা সুখে নাম গাই কৰন্ত আনন্দ তাল মৃদংগ বজাই 12 বৈষ্ণৱ আছে হয়নে নাম গাইছে নামো গাইছে তাল মৃদং বজাইছে বাৱে গাৱে নাচি কৰে কৌতূহল কেলি এহি মতে বসিয়া আচন্ত কতুবেলি শংকৰ দেৱতা দেখি বোলে তাখম্বাক তোৰা হবে কেন মতে নিবাহা আমাক পাইকসকলক প্ৰশ্ন ভকত সকলে সীতা সাজিবাক গৈলা নদীৰ তীৰক হবে শংকৰক নীলা ভাদ্ৰ মাহত শুক্লা দ্বিতীয়া তিথি ভৈলা সেই দিনা গুৰু নৱ নাটক এৰিলা লীলা এৰি দিয়া সেইদিনাখন আমি জানো কীৰ্তনৰ দশমত থাকিম বুলি কৈছে নহয় ভক্তি ডেৰ বছৰৰ মণ্ড আৰু ছয় কুৰি তেবে চলি গৈলা গুৰু নৱ দেহায়েৰি অনন্তৰে নিপতীয়া পুনগিহে গৈলা
অগৰু চন্দন ঘৃত হবে আনি দিলা। ৰজাই আনি দিছে অগৰু চন্দন ঘি। ঠিকে আছে হয় জ্বলাব কাৰণে গুৰুজনক এই চন্দন কাঠৰে দাহ কৰিব আৰু তেতিয়া এইটো চন্দন কাঠো বহুত আছিলে আছিলে। ইমান টকা দি দিয়ে। আমি মানুহডোখৰ দিওঁ গাঁওবিলাকত চন্দন গছ ৰুই থোৱা আছে যে এডোখৰ তিনিডোখৰ এটা থাকত হ'লে তিনিডোখৰ আকৌ তিনিডোখৰ 7 থাক পিছ নহওক। এতিক্ষণে ৰাম ৰায় 14 সাজিলা, তাতে তুলি 4জন ভক্তে কান্ধে লইলা। ৰাম ৰাম হৰি ৰাম ৰাম হৰি জয়, এহি 4জন ভক্ত শ্ৰেষ্ঠ আতিশয়। ৰাম ৰাম হৰি ৰাম ৰাম হৰি জয়, এহি 4জন ভক্ত শ্ৰেষ্ঠ আতিশয়। উৰুষা নদীৰ তীৰে সীতা নিৰ্মিলা, শংকৰদেৱ কনিয়া তাহাত তুলিলা। ৰমানন্দে গয়া পাছে মুখাগ্নি কৰিয়া, অগৰু চন্দন ঘৃত ওপৰে ঢালিলা। সকলোখিনি চিতাত ঢালিছে। এতিয়া মাধৱদেৱে গম নাপায়, মাধৱদেৱে গম নাপায় ভিতৰত থাকে নহয়। মাধৱদেৱে গম নাপায় বুলি গণক পুথিত থাকে যে তেওঁ কিমান দূৰ ঠাইডোখৰ বা সেইডোখৰ যে তেওঁ দৈনিক অহা যোৱা কৰে নহয় আকৌ, আবেলিলৈ গুচি যায় নিজে থকা জেগাত। যোগা চোগা কৰি দিলে যায় সেনেকুৱা বাট সকলোৱে গম পোৱা গৈ নাই। এইজন আকৌ ৰজাও চাব লাগি নহয়, কোচবিহাৰলৈ গুচি গ'ল নহয়। আগৰডোখৰ ঠাইতহে অহা যোৱা কৰিছিলে। আগত থাকোঁতে সেই ঘৰ বান্ধি থাকোঁতে এতিয়া কোচবিহাৰলৈ আহিছে। এতিয়া যথেষ্ট কৃষ্ণ জ্বলিলা অগণি আকাশ গৈলা উৰি, তিলে কতে তাহা নহৰিৰ গৈলা পুৰি। দেখি দেৱগণে আখি কৰে পুষ্প বৃষ্টি, পৰম আনন্দ মনে মহামন তুষ্টি। দেৱগণে আকৌ আনন্দ কৰিছিল। তেখেতলোকৰ সংঘলৈ যাবগৈ যে এতিয়া গাঁৱলৈ যাব। নহয় তেওঁ আকৌ বিষ্ণু অৱতাৰ নহয়, তেওঁ গুচি যাব তালৈ তেওঁলোকৰ জেগালৈ। অতদিনে মনুষ্য হৈ পৃথিৱীতহে আছিলে, গতিকে আহিব বুলি আনন্দ কৰিছে আৰু বৈকুণ্ঠলৈ যাবগৈ। পুষ্প বৃষ্টি কৰে আহি কৰে। দেৱৰ মন্দাৰ পুষ্প মহামনোৰম, হিঞ্চিলা তাথ দেৱে আঁঠু কৰি হম। তুলুচাৰ নাম পাছে ভৈলা পুষ্প কান্তি, তাতে খেনু বোলে লোকে তোৰা সম্পত্তি। তুলুচা সম্পত্তি, এই তুলুচা সম্পত্তি কি? আজি শুনি পাইছোঁ। সেইফালে দেৱৰ মন্দাৰ পুষ্প মহামনোৰম,
হিংসিলা তথাত দেৱে আণ্ঠু কৰি হম তুৰুচাৰ নাম পাছে ভৈলা পুষ্পকান্তি ফুলৰ নাম কুটি মিনতি কৰাৰ পাছতো মজা ফুলটো সেইটো সময় নাপায় ফাগুনতহে ফুলে আঁঠুকাই গৈছেতো আঁঠুকাই কৰিছে ফুলৰ নামে হ'ব দাহ কাৰ্য সমাপিয়া কৰে জয় ধনী বৈকুণ্ঠৰ লোকে ভৈলা আনন্দিত শুনি তাখম্বাৰ মিলি গৈলা আনন্দ উৎসৱ হাতু বৈকুণ্ঠক চানি কৰে হৰিৰৱ হাত বৈকুণ্ঠই গম পাই গ'ল তেওঁলোকে আনন্দ কৰিছে আমাৰ স্বামী আহিব চলি আছে হাত ঠাক দিয়া নিয়ম চন্দন দিয়া নিয়ম চন্দন খৰি নাই কাঠিকে এডোখৰ নহ'লে আম খৰি আছে ক'ব মৃদংগ গোমুখ শংখ বাদ্য গণ আছে নাম গীত গাই বাই থাকি লংক পাছে শংকৰ দেৱক তৈতে কৰি সমাপত কান্দি কাটি ভক্ত হ'ব গৃহক গৈলন্ত অনন্তৰে পাইলা পাছে বৰ পেটা যাই ৰমানন্দে পখিলন্ত মাধৱৰ ঠাই ধীৰে ধীৰে যাই মাধৱক ভেট পাইলা ঠাকুৰৰ মাথে মাধৱ গামোচা দেখিলা মাধৱ গামোচা ঠাকুৰৰ মূৰত গামোচা মাৰি পেলাই অহা মাধৱটো সেইটো পাহাৰ পৰা দেখি পাইছে বাট চাই আছে আগৰ পৰা ৰামানন্দ আহিব চুলি কাটিলে দেখিনি মাধৱ পুৰুষে বিৰোধী হ'ব এতিয়া আজি জানিলো মোৰ বুঢ়ী লহমূলি কান্দিবে লাগিলা মহা মৰ্মে এহি বুলি সাৱতি ধৰিলা ৰমানন্দৰ গলত পৰমহন তাপ তাপে দুহান্ত কান্দন্ত তেওঁ দুখ কৰিছে মাধৱে বুলন্ত অন্ধ ভৈলো আজি আমি এৰি গৈলা মোক আৱে প্ৰাণ প্ৰভু স্বামী গুৰু অবিহনে মই কি কাম কৰিলোঁ লগত নগৈয়া মই কি কাম সাধিলোঁ সেইটোতো নেপালে নিজে নিজে মানে চিন্তা কৰিছে কান্দন্ত মাধৱে গুণ হুমৰি হুমৰি কাক চাই থাকি বুনো গৈলো কিয় মৰি এহি বুলি কান্দি কাটি কতো বেলি আছে
মন কনিয়ম কৰি থিৰ ভৈল পাছে। আকৌ তেওঁ সংঘতে স্থিৰ কৰিছে। সংযোগ থোৱা কন্যাবোৰ নকৰিব অঁ নহ'ব। ৰমানন্দে মাধৱক কৱে কান্দি কান্দি, যেন মতে পিতিক ধৰিলা গলে বান্ধি। শংকৰে দিলন্ত তাক শিক্ষা বোধ যত, শিশৱ কথা কহবে কৈলা মাধৱত। যাক যেন মতে গুৰু বাক্য কৰি গইলা, মাধৱৰ আগে পাছে তাহাক কহিলা। গ্ৰামবাসী লোক যত ভক্ত নিৰন্তৰ, হেন শুনি লোক হবে কান্দিলা বিস্তৰ। সেইখিনি জেগা ওচৰৰ মানুহখিনি তেতিয়া গম পাই পেলাই সকলোৱে আকৌ কন্দা কটা লাগি গ'ল। এই গুৰুজনাই যে সেই হেৰিয়াক কৈ থৈ গ'ল, ল'ৰাটিক যে কৈ থৈ গ'ল যে মাধৱৰ ওচৰত যদি তুমি বিচৰা তেতিয়াহ'লে ল'ব পাৰিবা বুলি, সেই কথাখিনি আকৌ সোমোৱাইছিল। সোমোৱাইছে এনেকৈ এনেকৈ দিছিলে কথাখিনি। মাধৱক কৈছিল, হৈ কান্দিছে আৰু। সেই বেলা পাইলা কণ্ঠ ভূষণ পণ্ডিত, শংকৰে দেৱৰ হেন কথা শুনি নন্দ। কণ্ঠভূষণ কৰি ওলালে বামুণ। বখাইলা মাধৱে তাংক কৰি হতকাৰ, বোলে কি কাৰণে আইলা গৃহক আমাৰ। সুধিছিল যে দেউ কি কাৰণে আমাৰ ঘৰলৈ আহিলে, দেউ বুলি মাতে। শুনি বিপ্লৱৰে পাছে কহিলন্ত কথা, শংকৰ গুৰুক লাগ কালি পাইলো তথা। সেই হেতু গুৰু আমি দেখিতে আখিলো, স্বৰূপ বচন মই তোমাত কহিলো। এক প্ৰহৰৰ বেলা আচন্তে আখিলা, মোৰ ঘৰে যাইবা বুলি আমাক মাতিলা। পৰলোক গইলা হেন অহিতে শুনিলো, দণ্ডচাৰী মানে বখি তথাতে আছিলো। বুজিনা তেওঁক মাতি থৈ আহিছে নি বাৰু? অঁ মাতি থৈ আহিছে বুলি কৈছে। এক পোহৰৰ বেলা আচন্তে আখিলা, মোৰ ঘৰে যাইবা বুলি আমাক মাতিলা। পৰলোক গইলা হেন অহিতে শুনিলোঁ, দণ্ডচাৰী মানে বখি তথাতে আছিলোঁ। 4 ঘণ্টামান বহিলে, এবেলা বহিলে আৰু শুনি পানি দুখ পালে। কিন্তু তেওঁক মাতি থৈ আহিছিলে বুলি জানিলো আমাৰ কিবা আছিলা দুৰ্বুদ্ধি, চন্দ্ৰৰূপে আমাক গুৰু কৰিলন্ত সুধি। হেন কথা শুনি লোকে বিস্ময় মানিলা, জয় ধ্বনি কৰি হবে নামক ডাকিলা। হৰিণ দিছে
এই কথা শুনি বিপ্ৰে ঘৰে চলি গৈলা ভোকে দুখে মাধৱ তথাতে ৰহিলা দখা কৰি বাক পাছে আলচ কৰিলা গ্ৰামে গ্ৰামে মাধৱে ভক্ত পাচি দিলা মাধৱে ভক্ত পাচি দিলা পঠিয়াইছে মানে দহা পাতিব লাগিব আপোনাৰ ঘৰে চৰি গৈলন্ত ঠাকুৰ আই গোসাঁনীয়ে দেখি ভৈলন্ত আতুৰ দেখন্ত গামোচা লৈয়া আচন্ত মূৰত ধৰিলন্ত আই আখি হাবুতি গলত গামোচা মাৰি যোৱাৰ কাৰণে কিবা এটা অঘটন ঘটিলে দহা পতা নাই চুলি কটা নাই গামোচা মৰাৰ কাৰণে গম পাইছোঁ দহাই পতা নাই ঘোঁৰা নাও খানি মূৰ বুলিল জানিলোঁ ইজন্মক লাগি গোসাঁইক হেৰুৱালোঁ শাখা যে হিন্দুৰ যত আছিলা গাঁৱত খাৰুমণি তেতিখনে হ'ব সহায়ন্ত হিন্দু খাওঁ মনি যি আছে চব কান্দি বেলা গিলা আই কৰিয়া বিলাপ সুমতি ৰুক্মিণী কান্দে কৰিয়া সন্তাপ হা প্ৰাণনাথ মোক কৈক এৰি গৈলা আখি বুবুলিয়া প্ৰভু আমাক ভান্দিলা জগন্নাথৰ নালাগে যাব বুলি মানে কালি আহে মানে মানা কৰিছে এতিয়া জগন্নাথলৈ যোৱা নহয় পূজালয়ে গৈ তাতে লুকাইছে তাতে জগন্নাথ মন্দিৰ নাই পূজা নাই ন উৰিষ্যাতে আছে জগন্নাথ মন্দিৰ তাত থাকোঁতে মানে তাততো গৈ ৰহি থাকিলেগৈতো যাব নাপালেই এহি বুলি কান্দে আই গুণ কবৰ নাই যত মিত্ৰসকলে কান্দন্ত ঠাই ঠাই অনেক কান্দিলা হতি মহামৰ্মে পৰি ৰমানন্দে দেখি প্ৰভু দিলা পাৱে ধৰি তথাপিতো হতি আই নিচুকনুহন্ত হুমৰি স্বামীৰ গুণ ফুকিতে কান্দন্ত কাক অন্ন ব্যঞ্জন ৰান্ধিয়া আমি দিবো পানী পীৰা দিয়া কাৰ আলস ধৰি আগত সেইটো কথা কৰ্ম কৰি দিছিলে সেইখিনি বিলাই বিলাই খালিছে আলপচনতে আগধন্য দিব হয় নহময়ে কাৰ জান্তি বহু পাও এহি বুলি পৃথিৱীত পৰি কান্দে মাও কাক সেৱা কৰিয়া থাকিবো আৱে আমি মোক এৰি কৈক গৈলা প্ৰাণ প্ৰভু তুমি দুখ কৰিছে
তুমি অবিহনে দেখো দিনতে আন্ধাৰ নেদেখিলোঁ আৰু চান্দ বদন তোমাৰ কোন কৰ্ম কৰোঁ মই যাওঁ কোন ভিতা তুমি বিনে কোনে মোৰ গুচাইবে চিন্তা আচ্ছা সামৰি দিওঁ ইমান দুদিনত শেষ হ'ব লাগিব কথা নাই দীঘৰাৱে কান্দে কৰি দুখ জন্মত দেখি বাহা প্ৰভুৰ চান্দমুখ ৰমানন্দ ঠাকুৰে ধৰন্ত তুলি তুলি নাকান্দিবা আই তুমি সুস্থ হোৱা বুলি ভোক পৰি হৰাই থিৰ কৰা চিত বিস্তৰ কন্দনে মৃত কৰ নহে হিত নাকান্দিয়া ৰহিলা পুত্ৰৰ শুনিবানি এহি মতে হুকে দুখে থাকিলা গোসানী পুত্ৰৰ কথা শুনি মাকে সন্মান হৈছে মহাজনৰ কাৰণে ভাল নহয় বোলে মাইকীয়ে হওক বা জীয়েকে হওক বা কোনোবাই হওক একেবাৰে দিনাই দিনাই কান্দিব সেইটো অমংগল বোলে মৃতকৰ কাৰণে এতিয়া আমাৰ মায়াত ভজিহে কান্দো আদৰ নকৰে নহয় মই এতিয়া আৰু নেদেখোঁ আৰু বেয়া হওক ভাল হওক বুলি গালি দিলেও সেই তেতিয়া সেই কান্দি দিব অকণমান অনন্তৰে আখি আদ খাৰ দিন ভৈলা গুৰু কমাতিয়া পাছে ঠাকুৰে আনিলা দশাৰৰ দিন আমাৰ ৰাম ৰামবোৰ মাতি আনিব অন্নবোকৰ দহাৰ কেনেকৈ কি হ'ব কেনেকৈ পাতিব লাগিব দিহা পৰামৰ্শৰ কাৰণে ৰাম ৰামবোৰ মাতিব মাধৱ দেৱতা ভক্ত হমে আখিলন্ত গ্ৰামবাসী লোক অপৰ্যন্ত ৰাম ৰামে বুলিলন্ত ঠাকুৰ গছাই আঙ্গুলিৰ মাজে তুমি কুশ পিন্ধা যায় হেন শুনি ৰমানন্দে কুশ লৈলা হাতে সাধ কৰাইলন্ত ৰাম ৰাম বিধিমতে কুশ মানে কি আঙঠি বন বহিবৰ কাৰণে ঠাকুৰ বুলি কাক ক'লে ৰামানন্দ ঠাকুৰ গুৰুজনাৰ পিতক গুৰু কনিষ্ঠ ৰাম ৰামানন্দ ঠাকুৰ ৰামচৰণ ঠাকুৰ লিখি থাকে ইন্দ্ৰজল দিলা বিধি ব্যৱহাৰ কৰি আখিলন্ত ৰমানন্দে তিলক কুশ ধৰি কৰিলন্ত সাংগ দশা বিধিৰ নিয়মে অনন্তৰে গৃহক গৈলন্ত ৰাম ৰামে
এইটোতো এখন নাম ধৰ্ম বিৰোধী কাম কৰিলে ৰাম গুৰু তেতিয়ালৈকে হেৰি হোৱা নাই নহয় বামুণীয়া হৈ আছে পিণ্ডটো দিবই লাগিব আপুনি শংকৰদেৱৰ আগত মানে কোনে সৃষ্টি কৰিব কোনো নোৱাৰে তেতিয়াতো স্থায়ী হৈ আছে এতিয়াহে বিৰোধী কৰিব এই গুচি গ'ল তেতিয়া গুচি গ'লে এতিয়া বামুণীয়া নীতিয়ে কৰিলে হ'ব মই পিণ্ডটো দিবই লাগিব চাগে নিদিয়ে শ্ৰীমন্ত শংকৰদেৱ হ'ব আৰু এখন নাম ধৰ্ম ক'ত পিন্ধে মাধৱ আছে বামুণীয়া ভকত হ'বলৈ কিমান দিন হৈছে কেইবছৰ হৈছে আৰু কিমান এতিয়া সত্ৰটো দেখাই লোককচোন বামুণ এই কাজতলীয়াসকলে নকৰে কিন্তু এই বামুণীয়া সত্ৰবিলাকে সেইটো পিণ্ডৰ কামেই কৰিব সেইখিনি গুৰু পূৰ্বপুৰুষৰ নাতি আজি নাতিসকল আছে সেইসকলে নকৰে কিন্তু গুৰুজনৰ নীতিয়ে কৰে বাৰু চাওঁ হা নিদিয়ে এইবোৰ কোবন চুবন এইবিলাক আৱশ্যক নাই নাই কোৱা আছে হৰি নাম কীৰ্তন কৰিলা ব্ৰাহ্মণ সজ্জন যত হবকে আছিলা আহিব গণকুচিত পাছে মাধৱে গৈলা মাখ শুদ্ধি কৰিবাক যতন কৰিলা মাহেকীয়া সকামটো আছে সেইভাগ মাধৱদেৱে আয়োজন কৰিছে বোলে এইভাগ কি মাধৱদেৱ সম্ভাৰ হবে একঠাই কৰি পাত বাউসিক পাছে হবে গৈলালৰি অনন্তৰে ঠাকুৰে গুৰুক মাতি আনি বিধিৱতে দিলন্ত পিতৃৰ পিণ্ড পানী তেতিয়ালৈকে পিণ্ড ভকত গণ যত আছে মানে তুখিলন্ত সমস্তকে অন্ন পানে দানে ভকত সহিতে ৰংগ আখিয়া মাধৱ কৰিলা কৃষ্ণৰ কীৰ্তনৰ মহোৎসৱ কীৰ্তন কৰিছে মাধৱদেৱৰ উপস্থিত গাঁৱে ভকতক দিলা বস্ত্ৰ দান এহি মতে সমস্তৰে তুখিলন্ত মন তাত পাছে শুনা যে সভাহি বিষৰ জিলা পৰমোহন তুষ মনে ঘৰা ঘৰি গৈলা সকলোৱে সন্তোষ পাই গৈছে বস্ত্ৰ ইত্যাদিকৈ দান দক্ষিণা পায় হব মহন্ত গৈলা থানে আপোনাৰ গোসানী সহিতে ঘৰে থাকিলা ঠাকুৰ এহি মতে তৈতে যে মাখ দুই আছে পুত্ৰ হমে গোসানীয়ে আলোচিলা পাছে নিজৰ ঘৰতে থাকি চাগে মাধৱদেৱ মাধৱদেৱ আছে মাঘ পুতেকে আছে গৈছে কি কৰিছে মাধৱ পুৰুষো গৈছে পিতেকো গৈছে মাধৱ মহন্ত গৈলা থানে আপোনাৰ গোসানী সহিতে ঘৰে থাকিলা ঠাকুৰ ঠাকুৰো থাকিলে এহি মতে তৈতে যে মাখ দুই আছে দুমাহ আছে পুত্ৰ হোমে গোসাঁনীয়ে আলোচিলা পাছে কথাবিলাক আলোচনা কৰিছে